নমস্কাৰ শিক্ষাগুৰু ছাৰ বাইদেউসকল এইকেইদিন আপোনালোকে নিশ্চয় গম পাই আছে যে তাপমাত্ৰাৰ পৰিমাণ যথেষ্ট পৰিমাণে বৃদ্ধি পাই আছে গতিকে এই তাপমাত্ৰা বৃদ্ধি হোৱাৰ বাবে এখন জিলাত এটা বিশেষ বিদ্যালয়ৰ সময়সূচী ৰিচিডিউল কৰা হৈছে গতিকে ছাৰ বাইদেউসকল কোনটো জিলাত এই সময়সূচী তথা বিদ্যালয়ৰ সময়সূচী ৰিচিডিউল কৰা হৈছে আৰু আমাৰ কাৰ্বি আংলং জিলাতো এই ৰিচিডিউল হ'ব নেকি এই সম্পৰ্কে আজিৰ এই ভিডিঅ'টোৰ যোগেদি আপোনালোকক ক'বলৈ যত্ন কৰিম গতিকে ছাৰ বাইদেউসকল আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব আৰু যদি আপোনালোকে চেনেলটোত নতুনকৈ আহিছে আপোনালোকে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ছাৰ বাইদেউসকল আপোনালোকে নিশ্চয় দেখা পাইছে এই চিঠিখন আহিছে অফিচ অফ দ্য ইন্সপেক্টৰ অফ স্কুল JDC যোৰহাট ফালৰ পৰা আহিছে আৰু এই চিঠিখন প্ৰকাশ পাইছে বিশেষকৈ পাব্লিক ইণ্টাৰেষ্ট অৰ্থাৎ যেহেতু বৰ্তমান টেম্পাৰেচাৰ যথেষ্ট হাই আছে এই হাই হোৱাৰ কাৰণে বিদ্যালয় চৰকাৰী বিদ্যালয় আৰু বেচৰকাৰী বিদ্যালয়সমূহৰ সময়সূচীসমূহ 1 জুনৰ পৰা ৰিচিডিউল কৰাৰ বাবে অৰ্থাৎ যোৰহাট জিলাৰ যি চৰকাৰী আৰু বেচৰকাৰী বিদ্যালয়সমূহ আছে এই বিদ্যালয়সমূহ ৰিচিডিউল কৰাৰ বাবে নিৰ্দেশনা প্ৰদান কৰা হৈছে আৰু এই চিঠিখন বিশেষকৈ এই চিঠিখন মতে লোৱাৰ প্ৰাইমাৰী তথা LP স্কুলসমূহ 8 বাজিৰ পৰা দুপৰীয়া 12:30 যিবিলাক ME স্কুলসমূহ আছে এই ME স্কুলসমূহ 8 বাজিৰ পৰা 1 বাজিলৈকে আৰু হাই স্কুল তথা হায়াৰ ছেকেণ্ডেৰীসমূহ 8 বাজিৰ পৰা 1:30 কৰি দিয়া হৈছে গতিকে ছাৰ বাইদেউসকল আপোনালোকে নিশ্চয় কথাখিনি বুজি পাইছে তো গতিকে ছাৰ বাইদেউসকল আমাৰ যি কাৰ্বি আংলঙৰ ডিষ্ট্ৰিক্টত এই বিষয় লৈ চিন্তা চৰ্চা চলি আছে সেইটো আপোনালোকক দেখাবলৈ যত্ন কৰিছোঁ এই অৰ্ডাৰখনৰ ওপৰত ভিত্তি কৰি আমাৰ KSC তথা সমগ্ৰ শিক্ষা KSC যি অফিচিয়েল গ্ৰুপ আছে এই গ্ৰুপত আমাৰ CRCC এজন বন্ধুৱে এটা বিশেষ DMC মেমলৈ মেছেজ প্ৰেৰণ কৰিছে যে ৰেসপেক্টেড DMC মেম if it is possible for our district it will be good for our students we are in hilly district day by day our attendance of our students is also decreasing due to hot summer অৰ্থাৎ প্ৰচণ্ড গৰমৰ বাবে আমাৰ ষ্টুডেণ্টসকলৰ এটেণ্ডেন্সটো লাহে লাহে কমি আছে গতিকে আমাৰ DMC মেমে যেন এটা বিশেষ ভাল পদক্ষেপ লয় তাৰ বাবে মেছেজটো প্ৰেৰণ কৰিছে ছাৰৰ মেছেজৰ ওপৰত ভিত্তি কৰি মই নিজে লিখিছোঁ যে ইয়েছ ছাৰ অৰ্থাৎ আমাৰ নিজৰ এৰিয়াটো এনেধৰণৰ প্ৰচণ্ড গৰমৰ বাবে ষ্টুডেণ্টসকলৰ এটেণ্ডেন্স পৰিমাণ লাহে লাহে ডিক্ৰিজ হৈ আছে গতিকে মই কথাখিনিও জনালোঁ যে আমাৰ DMC মেমে যেন এটা বিশেষ ভাল পদক্ষেপ লয় তাৰ বাবে যাতে আমাৰ ষ্টুডেণ্টসমূহৰ এটেণ্ডেন্সটো বৃদ্ধি পায় তো গতিকে আমাৰ DMC মেমে এটা বিশেষ ৰিপ্লাই দিছে যে আপোনালোকে নিশ্চয় দেখা পাইছে যে আই উইল ডিছকাছ উইথ ইন্সপেক্টৰ অফ স্কুল DI and DPU ইন দিছ ৰিগাৰ্ড অৰ্থাৎ আমাৰ DMC মেমে কৈছে যে তেওঁ ইন্সপেক্টৰ অফ স্কুল DI আৰু DPU ছাৰসকলৰ লগতে তেওঁ নিজে ডিছকাছ কৰিব আৰু ডিছকাছ কৰি এনে যেন এই পদক্ষেপটো ল'ব বা গ্ৰহণ কৰিব বুলি আমি সকলোৱে আশা ৰাখিলোঁ ছাৰ বাইদেউসকল আপোনালোকে নিশ্চয় কথাখিনি বুজি পাইছে অৰ্থাৎ আমাৰ কাৰ্বি আংলঙৰ টাইম টেবুল তথা টাইম ৰিচিডিউল হোৱাৰ সম্পূৰ্ণ সম্ভাৱনা আছে তো ছাৰ বাইদেউসকল আশা কৰিছোঁ আপোনালোকে নিশ্চয় বুজি পাইছে এনেধৰণে আপোনালোকে শিক্ষা বিভাগৰ লগত জড়িত ইনফৰমেশ্যনসমূহ সদায় পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকন প্ৰেছ কৰি অলপ ক্লিক কৰি দিব